মই জোনালী ৰাজবংশী। মই বৰ্তমান উপস্থিত আছো সোণাপুৰ ক্ষেত্ৰী গ্লোবেল নাৰ্চাৰীখন 1.5 বছৰ আগতে 2024তে মই স্থাপন কৰিছিলো। এই নাৰ্চাৰীখনৰ উৎপাদিত সামগ্ৰীখিনি সম্পূৰ্ণ জৈৱিকভাৱে প্ৰস্তুত কৰা হৈছে। মই জন্মলগ্নৰে পৰা এই কৃষি জগতৰ লগত জড়িত। মই যেতিয়া ছোৱালী অৱস্থাত আছিলো তেতিয়া মই নিজে কঠীয়া ৰোৱা, কঠীয়া সিঁচিব, মৰণা মৰা এইবিলাক মানে ধেমালিতে হওক বা মই কৰি খুব ভাল পাইছিলো। আৰু মোৰ ককাও মানে এজন ভাল কৃষক আছিলে। মই সৰুৰ পৰাই সেই পৰিৱেশটো পাইছিলো আৰু সেইটোৰ কাৰণে মোৰ চাকৰি সূত্ৰে হওক, মই যেতিয়া নলবাৰী ডিষ্ট্ৰিক্টত মই RKVত আছিলো, প্ৰথম মোৰ চাকৰি, তেতিয়াও মানে মই এই জৈৱিকভাৱে উৎপাদিত হোৱা মানে ফিল্ডত তেনেকুৱাকে মোৰ নিজৰ যিটো চাকৰিৰ ডিউটি সেনেকে মই ফিল্ডত গৈ মই এনেকে কৰিছিলো। এতিয়া গোটেই নৰ্থ ইষ্টত বা অসমত মই ৰিচাৰ্চ পাৰ্চন হিচাপে জৈৱিকৰ ওপৰতে প্ৰশিক্ষণ বিলাক দি আছো। তাৰপিছত মই ছিকিম গভৰ্ণমেণ্টৰ আণ্ডাৰতো কাম কৰিলো। বহুত কেইবছৰ মই কৰিলো। বিভিন্ন কৃষকৰ লগত থাকি বা কৃষকক যিখিনি মই প্ৰশিক্ষণ দিলো, এতিয়া মানে নিজৰ মানে কৰিবৰ মন। RKVত যেতিয়া মই চাকৰি কৰিছিলো, অকল RKVতে নহয়, ধুবুৰীৰ পৰা শদিয়ালৈকে বুলি ক'লেও ভুল নহয়, ইমূৰৰ পৰা সিমূৰ গোটেই ডিষ্ট্ৰিক্টতে মই কাম কৰিছো। RKVৰ হেৰিটো কৰিছো আৰু যিবিলাক অসমত এতিয়া FPC বিলাক আছে সেইবিলাকৰো মই তত্বাৱধানত কৰিছো। বিভিন্ন নিবনুৱা ল'ৰাবিলাককো FPCৰ সূত্ৰে মই এনেকে কৃষি জগতত আগবঢ়াই দিছো। এতিয়া নিজেও মই প্ৰেক্টিকেল এইবিলাক কৰি আছো। অকল চাকৰিয়ে নহয়, চাকৰিৰ লগতে মই এইবিলাকো কৰি আছো। কিন্তু মোক সকলোৱে সোধে মই এনেকে কেনেকে প্ৰশিক্ষণ বিলাক দিওঁ। এগ্ৰিকালচাৰ বেকগ্ৰাউণ্ড নহয়, কিন্তু মই মাষ্টাৰ ডিগ্ৰী হয়। ডিগ্ৰীটো মোৰ ফিলচফিৰে হয়, মই ষ্টুডেণ্ট আৰু এছামিছ ছচিয়লজিৰ হয় মাষ্টাৰ ডিগ্ৰী। এনেকুৱাকে মানে প্ৰেক্টিকেল মই হাতে কামে লাগি গৈছিলো। অকল চাকৰি মানে কৰিলে যে অকল অফিচটোতে যাওঁ বা ফিল্ডত গ'লে ফাৰ্মাৰ্চক এইখিনি কৰো এনেকে কৈ অহা ছোৱালী মানে মই সেনেকুৱা নাছিলো। যেতিয়া পাঠশালাত ডিউটি আছিলে বৰপেটাত, মই নিজে ৰাতিপুৱাৰ বাছত উঠো। মই নিজে ৰাতিপুৱা গৈ কিনে ৰাতিপুৱা 7টা বজাত মই ফাৰ্মাৰ্চৰ ঘৰ ইতিমধ্যে পায়ে যাওঁ। কাৰণ জৈৱিক মেডিচিন বিলাক খুব ৰাতিপুৱাই ইউজ কৰিব লাগে খেতি পথাৰত আৰু খুব আবেলি পৰত। মই ৰাতিপুৱা গৈ ফাৰ্মাৰ্চৰ দৰ্জাত এনেকে মানে এইবিলাক প্ৰুফ আছে। মই উঠি আহি ফাৰ্মাৰ্চক সেনেকে আনি মই খেতি পথাৰলৈ গৈ কিনে মই সেনেকুৱাকে মেডিচিন বিলাক ইউজ কৰাই দিওঁ, ফাৰ্টিলাইজাৰ বিলাক খেতি পথাৰত। এনেকুৱা এখন ডিষ্ট্ৰিক্ট নাই, জিলা নাই মই য'ত কাম কৰা নাই। মাটি পৰীক্ষা কৰাৰ পৰা আমাৰ কৰাৰ পৰা সেইবিলাক মই মানে কেনেকুৱাকে ফাৰ্মাৰ্চক নিজে গৈ মই মেজিক বা টেম্পোতো মই নিজে আনিছো। মাটিবিলাক আনি মই ঘৰত নিজে শুকাই চালি সেইবিলাকো পলিথিনত পেক কৰি মই চইল চেম্পল কৰিছিলো। মোৰ মানে চাকৰি সেনেকুৱা আৰামদায়ক নাছিলে যে 10টা বজাত যাম, 4টা বজাত ঘৰলৈ উভতিম। অফিচিয়েল সেইটো নহয়। অফিচিয়েল ডিউটিও সেনেকে কৰিছিলো। 4টা বজাৰ পিছতো কিন্তু মই ৰাতিলৈকে আকৌ মানে কাম কৰিছিলো। আৰু যেতিয়া মই ফিল্ডলৈ যাওঁ, এতিয়া গোলাঘাট বুলি ক'লে বা মাজুলী বুলি ক'লে, মই মাজুলী বুলি ক'লেও মানে অকলে ড্ৰাইভাৰটো আৰু মই থাকো। হোল নাইট মই সেনেকে গাড়ীত গৈ থাকো। ফেৰীতো কেতিয়াবা যোৰহাট হৈও যাওঁ। এবাৰ যিটো দুৰ্ঘটনা ঘটিছিলে মাজুলীত, তেতিয়া মানুহে ফেৰীত উঠিবলৈ ভয় কৰিছিলে। কিন্তু তাৰে কিছুদিন পিছতে মই কিন্তু ফেৰীত উঠি কিনে মাজুলী গৈছিলো। এনেকুৱাকে হোল নাইট মানে এনেকে গাড়ীত গৈ থাকো। ৰাতি 12 ঘণ্টা জাৰ্ণি কৰো। তেনেকুৱা মই কষ্ট কৰিছো। মই 3 বছৰ তাতো মানে কৃষক খিনিও জানে আৰু ইমানেই মৰম, ইমানেই চেনেহ পাইছিলো। তাৰমানে মোৰ যিটো দুখ ভাগৰ সেইটো নাইকিয়া হৈ যায়। আৰু মই এদিনত 3খন 4খন সেনেকুৱাকেও মই ট্ৰেইনিং কৰো। উজনি মাজুলীৰ পৰা নামনি মাজুলীলৈকে প্ৰায়ভাগে মোক চিনিয়ে পায়, কাম কৰিছো। গোলাঘাট ডিষ্ট্ৰিক্টতো মই কাম কৰিছো, মই বোকাখাতত কৰিছো। যিবিলাকত এই কৃষি ক্ষেত্ৰখনৰ লগত জড়িত হৈ এটা বস্তুৱে মই বুজি পালো, আমাৰ বিভিন্ন বিষয়ববীয়া সকলৰ লগত এগ্ৰিকালচাৰৰ কৃষি বিভাগৰ কৃষি বিশ্ববিদ্যালয় হওক বা আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰৰ যিখিনি কৃষকৰ লগত থাকিয়ে কিছুমান কৃষকৰ পৰাও শিকিব লগা থাকে। কাৰণ কিতাপৰ পাঠবোৰ পঢ়িলে বেছি দিনলৈ নাথাকে বা পাহৰি যোৱা যায়। কিন্তু প্ৰেক্টিকেল নলেজ খিনি মানুহৰ লাগে আৰু এই প্ৰেক্টিকেল নলেজটো মই সকলোৰে লগত থাকি আহৰণ কৰিছো। আৰু মোৰ এটা দৃঢ় আত্মবিশ্বাস গঢ়ি উঠিছে মনত। সেই আত্মবিশ্বাসটোৰ কাৰণে আজি মই ফুলৰ লগতে যি এই উদ্যান শস্যখন মই খেতি বিলাক ইয়াতে যে আৰম্ভ কৰিছো, এটা সাহস পাইছো। এতিয়া মই এই গ্লোবেল নাৰ্চাৰীখনৰ বিষয়ে অকমান আপোনালোকক জনাব বিচাৰিছো। নাৰ্চাৰীখনত ফুলৰ পুলি বা গছ পুলিৰ লগতে সাৰ, যিখিনি গোবৰ মাটি, যিখিনি পচন সাৰ, যিখিনি পেষ্টিচাইড লাগে সেইখিনি মই নিজে মেনুফেকচাৰ কৰো। নাৰ্চাৰীখনত ফুলৰ, নাৰিকলৰ পুলিৰ লগতে তামোল পুলিৰ লগতে বিভিন্ন চিজনেল ফুলৰ লগতে 1000 স্কুৱেৰ মিটাৰৰ পলি হাউচ দুটাও আছে। পলি হাউচ দুটাতো মই ভেজিটেবলছ বিলাক লগাইছো বিভিন্ন ধৰণৰ। অফ চিজনতো মই লগাও। যিবিলাক মই তাত কৰিছো চবতো জৈৱিকভাৱে প্ৰস্তুত কৰিছো। আৰু যিবিলাক পেষ্টিচাইড সেইবিলাকো মই নিজে মেনুফেকচাৰ কৰো, নিজে তৈয়াৰ কৰি নিজে কৰো। এবাৰ যদি চিড কৰবাৰ পৰা লৈছো, সেইটো চিডকে আকৌ মই নিজে লগাই আকৌ সেইটো চিডৰ পৰাই মই উলিয়াই সেনেকে মানে বীজ ৰোপন কৰিছো। পলি হাউচৰ বিষয়ে অকমান কৈ দিওঁ। পলি হাউচৰ ভিতৰত ধৰক বেঙেনাৰে উদাহৰণ এটা দিছো, বা বেঙেনা জলকীয়া মই বাহিৰত যিখিনি ৰোপন কৰিছো সেইখিনিৰ পৰা সিমান মই প্ৰডাকশ্যন ভাল পোৱা নাই। কিন্তু পলি হাউচৰ ভিতৰত মই প্ৰডাকশ্যন ইমানেই পাইছো
মানে গছজোপা মানে মৰিবই নিবিচাৰে, এনেকুৱা এটা য়ং ষ্টেজত থাকে আৰু তাৰ ফল ফুল লগাত তাৰ মানে একদম মানে কমি নহয়, আৰু যিটো কালাৰ পাব লাগে সেই কালাৰটোৱে মানে আহি যায়, ফুলৰে হওক বা ভেজিটেবলছৰে হওক। কেতিয়াবা কোনোবা আহিলে ইয়াতে এক্সপোজাৰ ল'বলৈ, তেতিয়াও প্ৰেক্টিকেল নলেজটো ল'ব পাৰিব, নিজে চাব পাৰিব। নাৰ্চাৰীখনৰ বিষয়ে জনাইছোৱে, আৰু যিখিনিতো মই ক'লো যে মই নিজে কিছুমান মানে মেনুফেকচাৰ কৰো, যিখিনি ইয়াতে সাৰ দিব লাগে খেতিতে হওক বা ফুলতে মাৰিব লাগে স্প্ৰে, মই কোনো দোকানৰ পৰা কিনি নানো। আৰু ইয়াতে কেঁচু সাৰ প্ৰস্তুত কৰাৰ কাৰণে 32খন ভাৰ্মি বেড আছে, পকী টেংকিও আছে, আৰু এইবিলাক সাৰ মই নিজে প্ৰস্তুত কৰো, মই নিজে আহি যাওঁ। মোৰ এনেকুৱা ৰেকৰ্ডো আছে, কৰ্মচাৰীৰ লগত মই নিজে কেতিয়াবা কৰো ধৰো, বা যিখিনি ৰিডাকশ্যন দিব লাগে, এনেকুৱা নহয় যে কৰ্মচাৰীয়ে অকল কৰিব, আৰু তেওঁলোককো মই শিকাই থৈছো ভাৰ্মি কম্পোষ্ট কেনেকে বনাব লাগে, এনিহাও যিকোনো জৈৱিক পেষ্টিচাইড বিলাক, জৈৱিক কীটনাশক দৰৱবিলাক কেনেকে বনাব, তেওঁলোকেও মানে এতিয়া জনা হৈ গৈছে আৰু এওঁলোকে কৰিব পাৰে। আৰু এটাই মই সুখী হৈছো কম দিনত, ধৰক আমাৰ চেণ্টাৰ অফ এক্সেলেঞ্চ বা উদ্যান শস্যৰ যিটো আমাৰ নতুন, তাতো মোৰ কেঁচু সাৰ চাপ্লাই যায়, উলুবাৰী নাৰ্চাৰী, বৰ্ণিহাট নাৰ্চাৰী, এনেকে চবতে দিওঁ আৰু চবতে যায়। অলপতে মই ডুমনি বাগান, তাতেও মোৰ অৰ্ডাৰ আছে, আৰু যিখিনি মানে মানুহে প্ৰমাণো পাইছে কেঁচু সাৰৰ লগতে যিখিনি ধৰক পোক পৰুৱাই ধৰে, ইনচেক্ট হেৰি কৰাৰ কাৰণে, নিয়ন্ত্ৰণৰ কাৰণে, তাৰো মই জৈৱিক কীটনাশক দৰৱ বিলাকৰ, ধৰক নিম পেষ্ট হওক, ধৰক যিটো পেষ্টিচাইড কীটনাশক দৰৱ জৈৱিকভাৱে, সেইখিনিও মই নিজে কৰো। এইখিনি মোৰ মাদাৰ ব্লক এৰিয়া, মাদাৰ ব্লকৰ মাজে মাজে মাদাৰ ব্লকবোৰ ডাঙৰ হোৱাৰ ঠাইবিলাক, প্লেচ বিলাক খালী আছে তো, সেই খালী ঠাইবিলাকত মই অমিতা ছিজনত অমিতা ৰুই দিওঁ, বা বিভিন্ন ধৰণৰ শাক পাচলিবিলাক এইবিলাক লগাওঁ। এতিয়াও লগাইছো মই, এইবিলাক হেৰি মেলিব, অফ ছিজনতো লগাওঁ। আৰু এই মাদাৰ ব্লকত যিবিলাক মোৰ চিডলেছ নেমু 100 জোপা আছে, আম্ৰপালি যিটো মেংগ আম, এইবিলাকো আছে, মধুৰিআম আছে, মৌচুমী টেঙা আছে, মানে কঁঠাল আছে, যিখিনি লাগে আৰু মাদাৰ ব্লক এটাৰ অনুযায়ী সেইমতে গাইড মতে সেইখিনি পুলি ইয়াতে মই ৰোপণ কৰিছো। আৰু বিগত মানে এনেকুৱা এটা লাকে ফেভাৰ কৰিছে নেকি নাজানো, কিন্তু মাটিতো সিমান ঠিক নাছিলে প্ৰথমতে, মই ইয়াতে বহুত কষ্ট কৰিছো, কিন্তু এই যিটো মাদাৰ ব্লক, কিন্তু তাৰ পৰা মই ধানি কাটি আকৌ কলম দি নিজে নেমু 300 জোপা মান মই নিজে কাটিং কৰিছো। আজি মই অভিজ্ঞতা ফালৰ পৰা মই অসমবাসীকে জনাব বিচাৰিছো, যিটো আমাৰ কৃষি জগতৰ লগত লাগি থকা কৃষক দাদা বাইদেউ সকলকো মই এইটোৱে অনুৰোধ কৰিছো যে চৰকাৰৰ ফালৰ পৰা আজিকালি কৃষি জগতখনত বিভিন্ন ধৰণৰ সা সুবিধা দিছে আঁচনিৰ জৰিয়তে, যিখিনি দিছে মানে হাতে কামে কৰিব লাগে। তেজপুৰ ইউনিভাৰ্চিটিৰ বা বিভিন্ন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টো মোৰ ইয়ালৈ আহিছে, PhD কৰা ল'ৰা ছোৱালী মোৰ পৰা ট্ৰেইনিং লৈ গৈছে ইয়াতে, বা শিকি লৈছে ভাৰ্মি কম্পোষ্ট কেনেকে কি কৰে, কেঁচু সাৰ বা এনেকুৱা হেৰি পুলিবিলাক কেনেকে প্লেন্টেশ্যন কৰে, কি কৰে, এইবিলাক মানে লৈ গৈছে, আৰু আহি থাকে। এইবিলাকতো কৃষকৰ প্ৰশিক্ষণটোতো বেলেগে, ষ্টুডেণ্ট বিলাকো আহি গৈছে। সেইকাৰণে নৱপ্ৰজন্মক এটাই মই আহ্বান জনাইছো যে হাতে কামে কৃষি জগতখন আকৌ আগুৱাই লৈ যাওক। এইটো নহয় যে আগৰ খেতিয়ক বুলি ক'লে হেৰি আছিলে, আজিকালি কি হয়, এটা জীৱিকাৰ উপায় মানে হৈ গৈছে। মানে মহিলা বাইদেউ সকলেও আজিকালি ধৰক গোটৰ যিবিলাক, সেইবিলাককো ভাৰ্মি কম্পোষ্ট বনোৱাৰ কাৰণে কিছুমান স্কিম অনুযায়ী পঞ্চায়তৰ ফালৰ পৰাও দিছে, ভাৰ্মি বেড বিলাক দিছে। অকল পুৰুষে যে খেতি কৰিব লাগে সেইটো নহয়, মহিলা হৈও আপোনালোকে খেতি কৰিব পাৰে, আৰু বিভিন্ন অঞ্চলত মই দেখিছো মহিলা বাইদেউ সকলে কিছুমানে কৰিছে দেখিছো। গতিকে আৰু যাতে এনেকে আগুৱাই যায় কৃষি জগতখনত আমাৰ পুৰুষ মহিলা লগ লাগি কিনে, সেইটোৱে মই আহ্বান জনাইছো। আহক সকলোকে মই আহ্বান জনাইছো মোৰ গ্লোবেল নাৰ্চাৰীলে। সমগ্ৰ মানে অসমৰ কৃষকৰ লগতে কলেজ, স্কুল কলেজৰ ষ্টুডেণ্টকো কৈছো যে মোৰ ইয়াতে এক্সপ'জাৰো পাব, বস্তু সামগ্ৰীবিলাক কিনিবলৈ পাব, আৰু চাবলৈ পাব কোনোবাই যদি বিচাৰে। আৰু মোক যোগাযোগ কৰিলে হ'ল, গ্লোবেল নাৰ্চাৰী, সোণাপুৰ ক্ষেত্ৰী, নিবিড়া গাঁও, ধূপগুৰি, আৰু কণ্টেক্ট নাম্বাৰ হ'ল 9085789121, এইটো মোৰ হোৱাটছএপ নাম্বাৰ, আৰু কণ্টেক্ট নাম্বাৰ 8638350787। 6 মাইল খানাপাৰাত তাতেও মোৰ আউটলেট এটা খোলা হৈছে, যোগাযোগ যদি কৰিব বিচাৰে যোগাযোগ তাতো কৰিব পাৰে। সদৌ অসমবাসী ৰাইজকে কৈছো যে আহক, উদ্যান শস্যৰ জৰিয়তে আমি অসমৰ প্ৰকৃতি, সংস্কৃতি, অৰ্থনীতি আমি সবল কৰি ৰাখিম। ফুলে মানুহক, গছ গছনিয়ে মানুহক জীয়াই ৰাখিব পাৰে। ফুলৰ মাজত থাকিলে মানে মনটো কিবা এটা ভাল লাগি যায়। এতিয়া সেইকাৰণে গান গাব নাজানো, তথাপিতো এটা মনটো ভাল লাগি আছে ফুলৰ মাজত থাকি। এফাকি এনেই সৰু এফাকি মই গাবলৈ চেষ্টা কৰিছো। ফুলৰে মেলাতে পখিয়ে গীত গায়, মৌমাখিয়ে সুৰ তোলে বীণায়, তাকে দেখি বুলবুলি নাধিন দিনা তবলা বজায়, মহিলাই আনন্দতে সাৰে গামা গায়। সকলোকে মই আটাইৰে মই অসমবাসী ৰাইজৰ সুস্বাস্থ্য সুমন কামনা কৰি মই ধন্যবাদ জনাইছো।